নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 15 জানুৱাৰী। বিহুৰ উপহাৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 5,000 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইমাত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 8,000 টকা সোমাব। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 2,000 টকা নহয় 4,000 টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। PM কিষাণৰ টকা বৃদ্ধিক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। আত্মীয়গোটৰ প্ৰতিজন মহিলা 10,000 টকা সোমালে 10,000 টকা নাপালে 25,000 টকা নাপাব আপুনি। যদি আপুনি চৰকাৰী ঘৰ জিঅ'ৰিং কৰিছে, চৰকাৰী ঘৰ প্ৰথম কিস্তি টকা কেতিয়া প্ৰদান কৰা হ'ব তালিকা প্ৰস্তুত কৰিছে চৰকাৰৰ ফালৰ পৰা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশবাই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী দশবাই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। 1250 টকা নহয় অৰুণোদয়ৰ হিতাধিকাৰীৰ বাবে 3,000 কোটি টকা প্ৰতিমাহে এই টকা লাভ কৰিব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে। লাখ লাখ অৰুণোদয় হিতাধিকাৰীক দিয়া হ'ব প্ৰতিমাহে 3,000 কোটি টকা। 2026 চৰকাৰ গঠন কৰি দিয়া হ'ব এই ধনৰাশি। ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈ। আমি চৰকাৰলৈ আহিলে অৰুণোদয় আঁচনি 3,000 কোটি টকা দিম। আমাৰ চৰকাৰ আহিলে সকলোৱে এই আঁচনি পাব। অৰুণোদয় আঁচনি এখন ধাৰাবাহিক আঁচনি। বিহাৰ মডেল লৈ 26 ইলেকশ্যন খেলিব বিচাৰিছে বিজেপিয়ে। বিৰোধী মিত্ৰজোঁট লৈ ভয় খাইছে বিজেপি। চৰকাৰে যিমান ধন দিয়ে লৈ থাকক হিতাধিকাৰীসকলে। অসমৰ প্ৰত্যেকগৰাকী মহিলাকে অৰুণোদয় দিয়ক। বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, দিব্যাংগ পেঞ্চন 4,000 টকালৈ বৃদ্ধি কৰক। চাকৰি কৰা মহিলাকো 8,000 কোটি টকা দিয়ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাবী জনাইছে বিধায়ক অখিল গগৈয়ে। বিৰোধী মিত্ৰজোঁটে ভয় খাইছে বিজেপিয়ে। হয়, অখিল গগৈ যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰী একাউণ্টত সোমাব 8,000 কোটি টকা। মোবাইললৈ আহিব বিশেষ মেছেজ। অৰুণোদয় হিতাধিকাৰীলৈ 8,000 কোটি টকাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিহুৰ উপহাৰ হিচাপে এই টকা প্ৰদান কৰিব। যদি আপোনাৰ বেংক একাউণ্ট আছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। প্ৰতিগৰাকী মহিলাই একাউণ্টত সোমাব 8,000 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ উপহাৰ। আৰু ফেব্ৰুৱাৰীত এই উপহাৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি অৰুণোদয়ৰ তালিকাৰ পৰা নাম কৰ্তন হৈ যায় তেনে ক্ষেত্ৰত নাপাব টকা। অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম আগতে আছিল নেকি? যদি আগতে নাম আছিলে এতিয়া আপুনি টকা নাপায় তেন্তে কি কৰিব? তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ যাৱতীয় নথি পত্ৰখিনি লৈ আপুনি ব্লকত যাব লাগিব। যদি কিবা অসুবিধা হৈছে লগে লগে সমাধান কৰি দি দিব। আৰু যদি আপোনাৰ নামটো একেবাৰে কৰ্তন হৈছে তেনে ক্ষেত্ৰত আপুনি পুনৰ নতুনকৈ আবেদন কৰিব লাগিব যদি আপুনি যোগ্য হয়। ফেব্ৰুৱাৰীৰ 20 তাৰিখে লাভ কৰিব চৰকাৰৰ এই উপহাৰ। বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ মহিলাক দিব এই ডাঙৰ উপহাৰ। বৃদ্ধ পেঞ্চন 400 টকালৈকে বৃদ্ধি কৰিছে চৰকাৰৰ ফালৰ পৰা। বৃদ্ধ পেঞ্চন পোৱা প্ৰতিগৰাকী দুখীয়াৰ বাবে এটা ভাল খবৰ। 400 টকালৈকে বৃদ্ধি কৰিছে 250 টকাৰ পৰা। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাব 8,000 কোটি টকা। এই টকা পাবলৈ অতি শীঘ্ৰে কৰিব লাগিব দুটা গুৰুত্বপূৰ্ণ কাম। নম্বৰ 1, যদি আপোনাৰ একাউণ্টৰ KYC-টো আপডেট হৈ থকা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে KYC-টো আপডেট কৰি ৰাখক। বহুতে KYC আপডেট নকৰাৰ বাবে একাউণ্টত সময়মতে টকাটো নাপায়। সেয়েহে অতি শীঘ্ৰে আপডেট কৰক, অন্যথা আপোনাৰ একাউণ্টৰ টকা নাপাব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। আপুনি কৃষক পঞ্জীয়ন কৰালেনে? কৃষক পঞ্জীয়ন নকৰা লোকৰ নাম কৰ্তন হ'ব পাৰে PM কিষাণ যোজনাৰ পৰা। PM কিষাণৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। অতি শীঘ্ৰে PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 2,000 টকাৰ পৰিৱৰ্তে 4,000 টকা সোমাই যাব। কৃষকৰ বাবে অহা অন্যান্য চৰকাৰী আঁচনিৰ পৰা হ'ব লাগিব বঞ্চিত। PM কিষাণৰ 22 নং কিস্তিৰ ধন বিতৰণৰ পূৰ্বে কৃষকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আজি যোগাযোগ কৰক কৃষক পঞ্জীয়নৰ বাবে সংশ্লিষ্ট গাঁও পঞ্চায়তৰ সৈতে। যিসকলে PM কিষাণৰ টকা কণ্টিনিউ পাই আছে সেইসকলে একো কৰিব নালাগে। যিসকলৰ সঠিক নথি পত্ৰ আছে কিন্তু PM কিষাণৰ সুবিধা ল'ব পৰা নাই সেইসকলে পঞ্জীয়ন কৰিব লাগিব। EPRFR.agristack.gov.in কৰিব পাৰিব পঞ্জীয়ন। উত্তৰ প্ৰদেশ চৰকাৰে কৃষক সুবিধাৰ্থে মুকলি কৰিছে এপ।
আৰু বাকী প্ৰতিখন জিলাতে বা অসমত এপৰ জৰিয়তে কৰিব নোৱাৰিব CSC চেণ্টাৰ অথবা মোবাইল এপৰ জৰিয়তে PM কিষাণ পৰ্টেলৰ পৰা পঞ্জীয়ন কৰিব পাৰিব বা আপুনি গাঁওবুঢ়াৰ সৈতে যোগাযোগ কৰিব পাৰিব আধাৰ কাৰ্ড পান কাৰ্ড আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী এই চাৰিখন নথি যদি আপোনাৰ আছে তেনে ক্ষেত্ৰত আপুনি সুবিধা ল'ব পাৰিব এই চাৰিবিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম আধাৰ কাৰ্ড আৰু সক্ৰিয় ফোন নম্বৰৰ জৰিয়তে আজি কৰি লওক পঞ্জীয়ন কৃষক পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতে কৰিব লাগিব যোগাযোগ জিলা সাধাৰণ সেৱা কেন্দ্ৰ CSC সমূহত পঞ্জীয়ন চলি আছে কৃষক পঞ্জীয়ন হোৱাৰ পিছতে লাভ কৰিব চৰকাৰৰ বৃহৎ সুবিধা PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ PM কিষাণৰ 22 কিস্তিৰ টকা 2 মাহৰ ভিতৰতে সোমাব আপোনাৰ একাউণ্টত ইয়াৰ পূৰ্বে KYC কৰিব লাগিব যদি আপুনি লেণ্ড ছেডিং কৰা নাই লেণ্ড ছেডিং কৰিব লাগিব যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰা নাই অতি শীঘ্ৰ কৰাই ৰাখক অন্যথা আপোনাৰ একাউণ্টত টকা নাপাব তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 100 টকীয়া দালি চেনি আৰু নিমখ হ'ব সম্পূৰ্ণ বিনামূলীয়া অন্ন সেৱা সপ্তাহ চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা ৰাজ্যবাসী ৰেচন কাৰ্ডৰ যোগেদি পোৱা চাউলহে কেৱল বিনামূলীয়া নহয় নিৰ্বাচনৰ পিছৰ পৰা দালি চেনি আৰু নিমখ হ'ব সম্পূৰ্ণ বিনামূলীয়াকৈ শীঘ্ৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব মিঠাতেল হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পিছত বহুতো সুবিধা প্ৰদান কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি আপোনাৰ ৰেচন কাৰ্ড নাই নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন অসমত প্ৰৱেশ নিষিদ্ধ কংগ্ৰেছৰ গৌৰৱ গগৈ ৰকিবুল হুছেইন দেৱব্ৰত শইকীয়াৰ প্ৰদ্যুৎ বৰদলৈক নিষিদ্ধ ঘোষণা কৰা হৈছে ৰাজ্যত চলি থকা উচ্ছেদৰ বাবে দায়ী কংগ্ৰেছৰ ভুলৰ বাবে সংখ্যালঘুক উচ্ছেদ কৰা হৈছে এনেকুৱাকৈ কেইবাটাও ডাঙৰ অভিযোগ উত্থাপিত কৰিছে কংগ্ৰেছে মুছলমান সমাজৰ ওপৰত ক্ষমা খুজিব লাগিব ক্ষমা নখোজা পৰ্যন্ত নিষিদ্ধ কংগ্ৰেছ সংখ্যালঘু অঞ্চলত সোমালে কথা বিষম হ'ব এই সৌখনি নামনি অসম সংখ্যালঘু পৰিষদৰ নামনি অসমত প্ৰৱেশ নিষিদ্ধ কংগ্ৰেছৰ হয় কংগ্ৰেছক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মোৰ আত্মসন্মান স্বাভিমানত আঘাত কৰিছে দেৱব্ৰত শইকীয়াই মোক কংগ্ৰেছত মানসিকভাৱে অত্যাচাৰ কৰা হ'ল দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছক শেষ কৰি পেলাইছে বিজেপিৰ এজেণ্ট দেৱব্ৰত শইকীয়া সংখ্যালঘুক ঘৃণা কৰে দেৱব্ৰত শইকীয়াই প্ৰদ্যুৎ বৰদলৈৰ বিচাৰ কৰিব সংখ্যালঘু লোকে কংগ্ৰেছ দলটোক খুলি খাইছে দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈয়ে মুখ্যমন্ত্ৰীয়ে যি কয় তাকে কৰে দেৱব্ৰত শইকীয়াই কংগ্ৰেছে মোক কিয় আক্ৰমণ কৰিলে বিজেপিৰ শ্ৰুতিলিপি মতে কাম কৰে দেৱব্ৰত শইকীয়াই জাতিতকৈ কেতিয়াও দল বা ব্যক্তি ডাঙৰ নহয় মই কোনোদিনেই মেৰুদণ্ড বেকা কৰা নাই জাতিটোৰ স্বাৰ্থত মেৰুদণ্ড পোনকৈ থিয় কৰাই থৈছোঁ বিধায়ক বা নেতা হোৱাৰ মোৰ মূল লক্ষ্য নাছিল মই কোনোদিনে আপোচ কৰা নাই অসমত শক্তিশালী বিকল্প ধৰ্ম নিৰপেক্ষ চৰকাৰ হোৱাটো নিবিচাৰে বিজেপিৰ হৈ কাম কৰে দেৱব্ৰত শইকীয়াই হয় এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে ৰেজাল্ট কৰিম চৰকাৰে তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰিজাল্ট কৰিম চৰকাৰক বহিষ্কাৰক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে ৰিজাল্ট কৰিমক বহিষ্কাৰ কৰিবলৈ সাহস নহ'ল গৌৰৱ গগৈ কৰিব লাগিছিল বহিষ্কাৰ কিন্তু ৰিজাল্টে নিজে পদত্যাগ কৰিলে ৰিজাল্ট কৰিমক কংগ্ৰেছৰ পৰা ধাক্কা মাৰি উলিয়াই দিব লাগিছিল পদত্যাগ কৰি হিৰো শেষত ৰিজাল্ট কৰিম কোনোবাই যদি মোৰ হৈ কাম কৰে মই ভালহে পাওঁ কংগ্ৰেছৰ বহু মানুহে মোৰ হৈ কাম কৰে মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিজেপিৰ এজেণ্ট দেৱব্ৰত শইকীয়া প্ৰদ্যুৎ বৰদলৈ ছদ্মবেশী কংগ্ৰেছী কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ৰিজাল্ট কৰিম চৰকাৰে কংগ্ৰেছ দলটোক খুলি খাইছে দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিৰ জালত ইচ্ছাকৃতভাৱে ভৰি দি মুছলমানক অপমান কৰিছে জাতিতকৈ কেতিয়াও দল বা ব্যক্তি ডাঙৰ নহয় মই কোনোদিনে মেৰুদণ্ড বেকা কৰা নাই জাতিটোৰ স্বাৰ্থত মেৰুদণ্ড পোনকৈ থিয় কৰাই থৈছোঁ বিধায়ক বা নেতা হোৱা মোৰ মূল লক্ষ্য নাছিল অসমত শক্তিশালী বিকল্প ধৰ্ম নিৰপেক্ষ চৰকাৰ হোৱাটো বিচাৰে বিজেপিৰ হৈ কাম কৰে দেৱব্ৰত শইকীয়াই মোৰ 20টা বছৰৰ জাতীয় সংগ্ৰামক অপমান কৰা সহ্য নকৰোঁ প্ৰদ্যুৎ বৰদলৈক উচিত প্ৰত্যুত্তৰ দিব সংখ্যালঘু লোকে মোৰ ভৱিষ্যতৰ দায়িত্ব সংখ্যালঘু ৰাজ্য ল'ব মই এৰি অহা সংগ্ৰামী পৰিয়ালটোৱে মোৰ দায়িত্ব ল'ব
কংগ্ৰেছ ত্যাগ কৰি গজৰি দিছে ৰেজাউল কৰিম চৰকাৰ হয় ৰেজাউল কৰিম চৰকাৰে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2026 নিৰ্বাচনত বিজেপিৰ টাৰ্গেট 103টা সমষ্টিত নিৰ্বাচন খেলিব বিজেপিয়ে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 22টা সমষ্টিত আমি নিৰ্বাচন খেলিলেও নিজিকো 103টাৰ ভিতৰত কিমানটা সমষ্টিত জিকো ৰাজ্য ক'ব 2026ত নতুন মুখ্য যুৱ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব বহুকেইটা সমষ্টিত প্ৰতীকিত ফাইট হ'ব এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আমি ভালদৰে নিৰ্বাচন খেলিম মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমত এছআইআৰ হ'ব নোৱাৰে কাৰণ অসমত NRC হৈ আছে অসমৰ NRCৰ বাবে আইনগতভাৱে এছআইআৰ নহ'ল যাৰ বাবে অসমত এছআইআৰ নহয় নিৰ্বাচনৰ সময়ত চামাৰী ৰিভিজন কৰা হয় আৰু তাকে নকৰি অসমত এছআইআৰ স্পেচিয়েল ৰিভিজন কৰিলে এছআইআৰ কৰাৰ ক্ষেত্ৰত অসমত কোনো আইন মানা হোৱা নাই নিৰ্বাচন আয়োগে নীৰৱ দৰ্শকৰ ভূমিকা লোৱাৰ অভিযোগ অসমত এছআইআৰ হ'ব নোৱাৰে এনেকুৱাকৈ কিবা এটা ডাঙৰ মন্তব্য কৰিছে ৰকিবুল হুছেইনে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব so thank you for watching full video